কাটি আজি গৃহটি মুকলি কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ সতীৰ্থসকলে ছাৰক সহায় কৰিব এই কাৰ্যভাগত। লাইলু বৰুৱা মহিলা সংঘৰ নতুন ভৱন মুকলি কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। এই ভৱনটি সাহায্য আগবঢ়াইছে প্ৰাক্তন শিৱসাগৰ আঞ্চলিক খণ্ডৰ সদস্যা শ্ৰীমতী দীপালী গগৈ ৰাজকোঁৱৰীয়ে। গতিকে এই কাৰ্যটি শুভ উদ্বোধন কৰি ফিতা কাটি শুভ উদ্বোধন কৰিবৰ কাৰণে মই আগবাঢ়িছোঁ। ধৰিবা লাইলু বৰুৱা ক্ষেত্ৰ, বিশাল লাইলু বৰুৱা ক্ষেত্ৰ। এতিয়া আপোনালোকে চকুৰে মনিব নোৱাৰিব, আচলতে বিস্তৃত এলেকা জুৰি লাইলু বৰুৱা ক্ষেত্ৰখন আছে। আৰু আজি ইয়াতে অসম চৰকাৰৰ পঞ্চদশ অসমৰ বিত্তীয় আয়োগৰ দ্বাৰা নিৰ্মিত বিত্তীয় বৰ্ষ 2021-22 বৰ্ষৰ আঁচনিৰ অনুসৰি লাইলু বৰুৱা মহিলা সংঘৰ কাৰ্যালয় সুন্দৰবন পথ বগৰীতলত আজি 2,50,000 টকাৰে আবণ্টিত পুঁজি হিচাপে পাই ৰূপায়ণ কৰিছে। সংস্থা আছিলে শিৱসাগৰ আঞ্চলিক পঞ্চায়ত আৰু উদ্বোধক আছিল চন্দন কলিতা কাৰ্যবাহী বিষয়া, শিৱসাগৰ উন্নয়ন খণ্ড খেলুৱা আৰু আঞ্চলিক পঞ্চায়ত সদস্যা শ্ৰীযুতা দীপালী গগৈ ৰাজকোঁৱৰ, উন্নয়ন খণ্ড শিৱসাগৰ খেলুৱা গাঁও পঞ্চায়ত লাকুৱাৰ। আঁচনি শুভাৰম্ভ হৈছিলে 30/3/2023 আৰু আজি এটা মহান দিনৰ লগত সংগতি ৰাখি এই ভৱনটি শুভ উদ্বোধন কৰা হৈছে। ভৱনটি দেখুৱাইছোঁ মই, আচলতে বৰ আহল বহলকৈ এখেতলোকে গঢ়ি তুলিছে। আজি এটা মহান দিন, আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি জন্মতিথি। এই দিনটোৰ লগতে সংগতি ৰাখি এনেকুৱা এটা শুভ কাম কৰাৰ বাবে আমি এই মহিলাসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে লোৱা এই পদক্ষেপক আমি আন্তৰিকতাৰে শলাগিছোঁ আৰু